কামাৰডাঙাত HPCLৰ এটা ডাঙৰ প্লান ইয়াতে বনাবৰ কাৰণে যোৱা বছৰৰ পৰা এটা আৰম্ভ হৈছিলে আৰু আমাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ এটা ইণ্টাৰভেনশ্যন আৰু আমাৰ কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী ডাঙৰীয়াৰ পদক্ষেপত আমি বিটিআৰবাসীয়ে খুব আনন্দিত হৈছোঁ যে প্ৰথমবাৰ বহু বছৰৰ পিছত বিটিআৰ অঞ্চলত এটা ডাঙৰ ইণ্ডাষ্ট্ৰী আহিছে আৰু সেইটো আমি ৱেলকাম কৰিছোঁ আৰু আজি এই ভূমি পূজনৰ দিনা এই বিশেষ দিনত মই আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু লগতে আমাৰ কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী ডাঙৰীয়া আমাৰ সাংসদ ৰংগৰা নাৰ্জাৰী ডাঙৰীয়াৰ লগতে যিসকলে এই HPCLৰ যিটো প্লান যিটো ইণ্ডাষ্ট্ৰী ইয়াত বহোৱাৰ কাৰণে যি এটা পদক্ষেপ ল'লে ইয়াৰ কাৰণে মই সকলোকে ধন্যবাদ জনাইছোঁ আৰু বড়োলেণ্ডৰ যিটো ইকনমিত এইটো এটা ডাঙৰ এটা পৰিৱৰ্তন এটা আনিব এই অঞ্চলৰ আমাৰ নিবনুৱাসকলৰ কাৰণে এটা এমপ্লয়মেণ্টৰ এটা সুবিধা ইয়াত আহিব আৰু তেখেতসকলৰ ইণ্ডাষ্ট্ৰী চলোৱাৰ লগে লগে বিভিন্ন ছাইড বাই ছাইড যিবিলাক ডেভেলপমেণ্টেল এক্টিভিটি হয় CSRকে আদি কৰি এইবিলাকৰ দ্বাৰা অঞ্চলৰ বহুত ৰাইজৰো লাভান্বিত হ'ব আৰু সেইকাৰণে আমি বিটিআৰ চৰকাৰখনে HPCLৰ লগত আমি MOU চাইন কৰিবলৈ গৈ আছোঁ য'ত নেকি এই অঞ্চলৰ যাতে সকলো ৰাইজৰ বিভিন্ন উন্নতিটো হয় আৰু বিশেষভাৱে এতিয়া আমাৰ এই কামাৰডাঙা এই অঞ্চলত নেশ্যনেল হাইৱেৰ পৰা অহা যিটো পথ সেইটো বাইলেন কৰিবৰ কাৰণে এটা প্ৰপ'জেল আমি ৰাখিছোঁ গতিকে আজি সভাখনত উপস্থিত থকাৰ পিছত আমাৰ কেন্দ্ৰীয় মন্ত্ৰী ডাঙৰীয়া আৰু সকলো আপোনালোকৰ আগত ভালকৈ অৱগত কৰাব।